নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো বিশালাক্ষী একাডেমীলৈ আৰু আজি আমি দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা নতুন এটি পাঠ আলোচনা কৰিম তাৰ উপৰিও তোমালোকে এই চেনেলটিত ইউটিউব চেনেলটিত পাব প্ৰতিটো পাঠৰ পাঠ ভিত্তিক প্ৰশ্নাৱলী প্ৰশ্নৰ উত্তৰৰ পিডিএফ আৰু প্ৰতিটো বিষয়ৰ পিডিএফ অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে উপলব্ধ আৰু পাঠটিত তোমালোকৰ সমস্যা বা কিবা ডাউট থাকিলে লগতে দশম শ্ৰেণী বা অষ্টম শ্ৰেণী আৰু নৱম শ্ৰেণী যিকোনো বিষয়ৰ ওপৰত কিবা ডাউট থাকিলে এই হোৱাটছআপ নাম্বাৰটিত তোমালোকে যোগাযোগ কৰিব আৰু সেই সমস্যাসমূহ আমি সমাধান কৰি পুনৰ ভিডিঅ তৈয়াৰ কৰিম আমি উপলব্ধ সোশ্যাল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰাম ইউটিউব ফেচবুক লগতে তোমালোকে যদি ভিডিঅটি চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি দশম শ্ৰেণী অসম সাহিত্য চয়নিকা নতুনৰ পাৰস্যত এভুমুকি নামৰ পাঠটি আমি আলোচনা কৰিম আৰু এই পাঠটি ৰচনা কৰিছিল ৰথীন্দ্ৰনাথ গোস্বামী তেনেহলে আহক আজি আমি এই পাঠটিৰ বিষয়ে আলোচনা কৰিম ইয়াতে পাঠ ভিত্তিক প্ৰশ্নাৱলী যিবোৰ কিতাপত তোমালোকৰ দিয়া আছে তাৰ বিষয়ে প্ৰথমতে আলোচনা কৰিছো অন্য এটি ভিডিঅ আমি পাঠৰ ওপৰত তৈয়াৰ কৰিম আৰু পাছত অধিক প্ৰশ্নাৱলী যিবোৰ প্ৰশ্নৰ পৰা পৰীক্ষাত প্ৰশ্ন অহা সুবিধা থাকে বা চান্স থাকে এই কমন প্ৰশ্নসমূহ লৈ আমি অন্য এটি ভিডিঅ তৈয়াৰ কৰিম আজি আমি পাঠ ভিত্তিক প্ৰশ্নাৱলী সমূহ আলোচনা কৰিম প্ৰথম আছে ভাষা বিষয় 1 নম্বৰ চমু উত্তৰ দিয়া লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋতু ক'ত অৱস্থিত পাঠত পৰা এইটো প্ৰশ্ন দিয়া হৈছে উত্তৰ লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋতু পাৰস্যত উপসাগৰত অৱস্থিত পাৰস্য উপসাগৰ হৈছে আমাৰ যি এছিয়াৰ মধ্য এছিয়াৰ যি সাগৰীয় উপকূল সেই সাগৰীয় উপকূল হৈছে পাৰস্য উপকূল প্ৰশ্ন খ বুশ্বেৰ কি উত্তৰ বুশ্বেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নদী মানে কি সাগৰৰ পাৰত যি বন্দৰ সাগৰ থাকে এখিনি সাগৰৰ পাৰ আৰু সাগৰৰ পাৰত য'ত জাহাজ থাকে জাহাজবোৰ ৰাখে পাৰ ঘাট হয় য'ত জাহাজৰ ঘাট হয় সেই হৈছে বন্দৰ তাত জাহাজবোৰ ৰখা হয় জাহাজত সামগ্ৰী ভৰোৱা হয় জাহাজৰ পৰা সামগ্ৰী নিয়া হয় এখন দেশৰ পৰা আন এখন দেশলৈ জাহাজ চলাচল কৰিলে যিটো ঘাটত ৰখা হয় সেইটো হৈছে বন্দৰ আৰু বুশ্বেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী এই নগৰখনৰ কাষত এই নগৰখনত কি আছে বন্দৰ আছে এবাৰ আহিছো প্ৰশ্ন ক বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল উত্তৰ বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদী আৰু হাছেম নামৰ দুজন ইৰানী যুৱক আছিল বুশ্বেৰত যেতিয়া হেলিকপ্টাৰৰ পৰা লেখক নামিছিল তেতিয়া তেখেতৰ লগত কোন কোন আছিল মেহদী আৰু খামছে নামৰ দুজন ইৰানী যুৱক আছিল এবাৰ আহিছো খ নম্বৰ বুশ্বেৰ কি বিমান বন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলিছে বুশ্বেৰ যিটো বিমান বন্দৰ আছিল সেই বিমান বন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলি কৈছে লিখকে বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি হোৱাৰ লগতে তাত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলিছে যিটো বুশ্বেৰ বিমান বন্দৰ আছে সেইটো ইৰাণৰ এটা সামৰিক ঘাটি অৰ্থাৎ তাতে সামৰিক বাহিনী যেনেকৈ আমাৰ ইয়াতে আৰ্মি এয়াৰ ফোৰ্স তেনেকুৱা সামৰিক বাহিনী সেই ঘাটি আছে তাত লগতে এয়াৰ ফোৰ্স আছে তাত লগতে নিউক্লিয়াৰ ৰিয়েক্টৰ য'ত পাৰমাণৱিক ৰিয়েক্টৰ হয় য'ত বোমা বাৰুদৰ যিবিলাক সামগ্ৰী সেই সামগ্ৰীবোৰ পৰীক্ষা কৰা ৰখা এটি
ৰিয়েক্ট থকা গুৰুত্বপূৰ্ণ ঠাইখিনি সেইবাবে 2 নম্বৰটো গুৰুত্বপূৰ্ণ লেখকে বুশ্বেৰত কি বুলি শুনিছে কি আছে বুলি শুনিছে উত্তৰ লেখকে বুশ্বেৰত এটি নিউক্লিয়াৰ ৰিয়েক্ট আছে বুলি শুনিছে এটি নিউক্লিয়াৰ পাৰমাণৱিক ৰিয়েক্ট থকা বুলি শুনিছে তাত বোমা বাৰুদ যি ৰাসায়নিক পাৰমাণৱিক বিক্ৰিয়া ঘটাই তৈয়াৰ কৰা হয় তাৰ এটি কেন্দ্ৰ থকা বুলি শুনিছে 6 নম্বৰ মেহদী আৰু খাছেম কোন উত্তৰ মেহদী আৰু খাছেম দুয়ো জিঅলগ নামৰ ইটালিয়ান কোম্পানী এটাৰ মাডলগাৰ আছিল কি কোম্পানী জিঅলগ কোন কোম্পানী ইটালিয়ান কোম্পানী এইখিনি তোমালোকে মিলাই ল'বা দ্বিতীয় মেহদী আৰু খাছেমে কাম কৰা কোম্পানীটোৰ নাম কি উত্তৰ মেহদী আৰু খাছেমে কাম কৰা কোম্পানীটোৰ নাম আছিল জিঅলগ পৰৱৰ্তী প্ৰশ্ন ভেংকি ক'ত থাকে উত্তৰ ভেংকি বুশ্বেৰত থাকে নেক্সট প্ৰশ্ন ভেংকিয়ে কি কৰে উত্তৰ ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহ তদাৰক কৰে ভেংকিয়ে কি কাম কৰে বুশ্বেৰৰ পৰা হেলিকপ্টাৰ যাবলগীয়া সামগ্ৰী হেৰিলৈ যায় ৰিগলৈ যিবিলাক হেলিকপ্টাৰত সামগ্ৰী পঠিওৱা হয় সেই সামগ্ৰীসমূহ যোগানকাৰী জাহাজসমূহ তদাৰক কৰে নেক্সট প্ৰশ্ন আবুজাৰ কোন উত্তৰ আবুজাৰ এজন ট্ৰেভেল এজেন্ট ট্ৰেভেল মানে কি গাড়ী যি অনা নিয়া কৰা হয় গাড়ী যি অনা নিয়া কৰা হয় তাৰ এজেন্ট হয় তেখেতে ট্ৰেভেল এজেন্ট পৰিচালনা কৰা এটা নাম আগা শব্দৰ অৰ্থ কি উত্তৰ আগা শব্দটো হল শ্ৰীযুতৰ সমাৰ্থক শব্দ নেক্সট প্ৰশ্ন ইৰানে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে উত্তৰ 1980 চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে ইৰানে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে কেতিয়া লাভ কৰিছিল 1979 চনত ইছলামে যি বিপ্লৱ ধৰ্মীয় বিপ্লৱ হৈছিল সেই ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপত ধৰ্মীয় বিপ্লৱৰ অন্তত ইৰাণ এখন ইছলামিক গণৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল আমাৰ ভাৰত কেতিয়া হৈছিলে 47ত আৰু তাৰ বহুত পাছত ইৰাণে স্বীকৃতি পাইছিল এখন ইছলামিক গণতন্ত্ৰ হিচাপে 79ত ইৰাণৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠাতা কোন ইৰাণত যে ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিলে কোনে কৰিলে উত্তৰ ইৰাণৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠাতা আছিল ইমাম আয়াতুল্লাহ খুমেনি নেক্সট ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল ইৰাণৰ কোনটো বিষয়ে ইৰাণৰ পাষ্টিক কোনটো বিষয়ে ইৰাণৰ কথা উল্লেখ কৰিছে যিটো লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল উত্তৰ ইৰাণৰ বুশ্বেৰত থকা গোলাকৃতি স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল ইৰাণৰ কোনখন চহৰত থকা বুশ্বেৰ চহৰত থকা গোলাকৃতি যিটো স্থাপত্য আছিল সেইটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল নেক্সট ইৰাণৰ ৰাজধানীৰ নাম কি উত্তৰ ইৰাণৰ ৰাজধানীৰ নাম তেহৰান ইৰাণৰ ৰাজধানী কি তেহৰান ভাৰতৰ ৰাজধানী নতুন দিল্লী ভাৰতৰ ৰাজধানী নতুন দিল্লী অসমৰ ৰাজধানী দিছপুৰ এইটো ইৰাণৰ ৰাজধানী তেহৰান তেহৰান বিমানবন্দৰ কেইটা তেহৰানত বিমানবন্দৰ কেইটা যি ৰাজধানী আছে
ইৰাণৰ যি ৰাজধানী তেহৰানত কেইটা বিমানবন্দৰ আছে? উত্তৰ, তেহৰানৰ বিমানবন্দৰ দুটা। বিমানবন্দৰ কেইটা আছে? দুটা আছে। মেহৰাবাদ বিমানবন্দৰ আৰু খুমেনি আন্তৰ্জাতিক বিমানবন্দৰ। সেই তেহৰানত থকা বিমানবন্দৰ দুটাৰ নাম হৈছে এটা মেহৰাবাদ বিমানবন্দৰ আৰু আনটো খুমেনি আন্তৰ্জাতিক বিমানবন্দৰ। নেক্সট, লেখক থকা তেহৰানৰ হোটেলখনৰ নাম কি? নেক্সট প্ৰশ্ন হৈছে লেখক যিজন লেখকে এই গল্পটো ৰচনা কৰিছিল তেখেতে ইৰাণত যাওঁতে তেহৰানত যিখন হোটেল আছিল সেই হোটেলখনৰ নাম কি বুলি উল্লেখ কৰিছে? উত্তৰ, লেখক থকা তেহৰানৰ হোটেলখনৰ নাম আছিল হোটেল হুমা। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলা স্তৰত অৱস্থিত? ভাৰতৰ প্ৰায়বোৰ, ভাৰতৰ যিমান বেছিভাগ, এইখিনি প্ৰায় হ'ব লাগে, ভাৰতৰ প্ৰায়বোৰ মানে বেছিভাগেই তৈলক্ষেত্ৰ, যি তৈলক্ষেত্ৰ আছে কেনেকুৱা শিলা স্তৰত অৱস্থিত? ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্প শিলা স্তৰত অৱস্থিত। কি শিলা স্তৰ? নৱজীৱী মহাকল্প। নৱজীৱী মহাকল্প শিলা স্তৰত অৱস্থিত কি? ভাৰতৰ তৈলক্ষেত্ৰ। ভাৰতৰ তৈলক্ষেত্ৰ অৱস্থিত হৈছে নৱজীৱী মহাকল্প শিলা স্তৰত। নেক্সট প্ৰশ্ন, স্লাম বাজাৰ কি? উত্তৰ, স্লাম বাজাৰ হ'ল তৈল উদ্যোগৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত এটি বহুৰাষ্ট্ৰীয় কোম্পানী। স্লাম বজাৰ কি? এটি তেল উদ্যোগৰ সৈতে, তেলৰ বিজনেছ কৰে। স্লাম বজাৰ হৈছে এটা তেলৰ বিজনেছৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত বহুৰাষ্ট্ৰীয় কোম্পানী। তাৰমানে বহুৰাষ্ট্ৰীয়, ই এটা নিৰ্দিষ্ট সীমাতে ইয়াৰ ব্যৱসায় সৈতে জড়িত নহয়, ই পৃথিৱীৰ বিভিন্ন দেশত ইয়াৰ ব্যৱসায় আছে, সেইবাবে বহুৰাষ্ট্ৰীয় এটি কোম্পানী হয়। ইৰাণীসকলে নৱবৰ্ষক কি বোলে? উত্তৰ, ইৰাণীসকলে নৱবৰ্ষক নৱৰোজ বোলে। নেক্সট, বেহেশ্ত-ই-জাহৰা কি? উত্তৰ, বেহেশ্ত-ই-জাহৰা হ'ল তেহৰানৰ এখন বিখ্যাত সমাধিস্থল। ইয়াৰ পৰিসীমা কেইবা কিলোমিটাৰ জুৰি ব্যাপ্ত। ইয়াত খোৱা বোৱা দোকানৰ পৰা খেলপথাৰলৈকে সকলো আছে। নেক্সট, শিৰিন ইবাদী কোন? উত্তৰ, শিৰিন ইবাদী হ'ল ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী সংগ্ৰামী নেতা। নেক্সট, চেনি কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ, সম্ৰাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? লেখক যে ইৰাণলৈ গৈছিলে তেখেতে কি দায়িত্ব লৈ ইৰাণলৈ গৈছিলে? লেখক ইৰাণলৈ তেল অন্বেষণৰ দায়িত্ব লৈ গৈছিলে। কিহৰ দায়িত্ব লৈ গৈছে? তেল কি কৰিব? অন্বেষণ কৰিব। তেল অন্বেষণ কৰাৰ দায়িত্ব লৈ ইৰাণলৈ গৈছিলে। নেক্সট কুৱেশ্যন, ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? ইৰাণৰ গণতন্ত্ৰ প্ৰতিষ্ঠাতা আয়াতুল্লাহ খুমেনি যিটো স্মৃতিত বিমানবন্দৰ নামাকৰণ কৰিছিল সেইটো আছিল ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। নেক্সট, কেন্দ্ৰৰ অৰ্থ কি? কেন্দ্ৰৰ অৰ্থ হ'ল চেনি। নেক্সট প্ৰশ্ন, তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলিং
আহিলা সমূহৰ ভূমিকা কি? উত্তৰ তেলৰ বাবে খনন কাৰ্যত মাডেলিং আহিলাৰ সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈল ক্ষেত্ৰ বা তৈল কুঁৱৰ আৱিষ্কাৰ তথা কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলোৱাত সহায় কৰে। ভূতত্ত্ববিদ সকলৰ বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ কাৰণ মডেলিং ইউনিটে প্ৰেৰণ কৰা তথ্য পৰীক্ষা কৰি ভূতত্ত্ববিদসকলে কোনো স্থানত তেল পাব নে নাপাব আৰু খনন কাৰ্যত হ'ব পৰা বিপদ আদি সম্পৰ্কে সুনিশ্চিত হ'ব পাৰে। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। মই সেইবাবে লাহে লাহে কৈ আছো যাতে প্ৰশ্ন উত্তৰটো তোমালোকে ভালদৰে সুবিধা মতে লিখি ল'ব পাৰে। নেক্সট প্ৰশ্ন, বুছেৰ চহৰৰ এটা বিৱৰণ দিয়া। উত্তৰ বুছৰ এখন পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত ইৰানৰ এখন সৰু চহৰ ক'ত আছে? সাগৰীয় উপকূলত। সৰু চহৰ হলেও কিন্তু বুছৰ ৰাস্তা ঘাট অতি সুপৰিকল্পিত আৰু যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন। তাৰ ৰাস্তা ঘাট গিলা পৰিকল্পনা অনুসৰি এনেকৈ তৈয়াৰ কৰিছিল যাতে সুবিধা হয়, মানুহ অহা যোৱাত সুবিধা হয়, পৰিকল্পিত চহৰ নিৰ্মাণ হয়। সেইবাবে মানুহে য'ত যি ইচ্ছা তেনেকৈ স্থাপন কৰা নাছিলে, পৰিকল্পনা অনুসৰি স্থাপন কৰিছিল আৰু চহৰখন বহুত পৰিষ্কাৰ পৰিচ্ছন্নতা। আমাৰ ইয়াত যেনেকৈ ৰাস্তা ঘাটে বিভিন্ন ধৰণৰ লেতেৰা হৈ থাকে, চিপছৰ পেকেট, কাগজ আদি পৰি থাকে, তেনেকুৱা নহয়, বহুত পৰিষ্কাৰ পৰিচ্ছন্ন আছিল। চহৰৰ ৰাস্তাবোৰ চাৰি শাখাযুক্ত আৰু মাজত ডিভাইডাৰ থকা। ৰাস্তাবিলাক কি? 4 লেন। 4 লেনত দুখন গাড়ী, এফালে দুখন গাড়ী আহে, মাজত আকৌ কি আছে? ডিভাইডাৰ আছে। ডিভাইডাৰৰ ইফালে দুখন গাড়ী আকৌ ইফালে যায়। অহা ৰাস্তা বেলেগ, যোৱা ৰাস্তা বেলেগ। সৰু চহৰ হলেও তাত ৰাস্তাবোৰ 4 লেন আছিলে। এতিয়া আমাৰ অসমত 4 লেন হবলৈ গৈ আছে ডাঙৰ ডাঙৰ চহৰত, কিন্তু তাত সৰু চহৰতে 4 লেন আছিলে। বুছৰ নগৰৰ পৰিকল্পনা অতি সুন্দৰ। প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰবোৰো 2-3 মহলীয়া। তাৰ যিটো অঞ্চল ঘৰবোৰ সুন্দৰ পৰিকল্পনাৰে আৱৰা আৰু ঘৰবিলাক ওখ দেৱালেৰে আৱৰি আছে। লগতে সেই অঞ্চলৰ ঘৰবোৰ 2 বা 3 মহলীয়া হয়। তাৰ পৰিকল্পনা কৰা হৈছে 2 বা 3 মহলীয়া ঘৰৰ প্লেনিং কৰি সেই ঘৰবোৰ তৈয়াৰ কৰা হৈছে আৰু প্ৰায়বোৰ ঘৰ 2 বা 3 মহলীয়া হয়। এইটো ৰ হ'ব লাগে, এইটো যদি ক আহিছে এইটো ৰ। চহৰখনৰ মহিলাসকলৰ সাজ পোছাক সমূহ আধুনিক আৰু সকলো মহিলাই তাত বোৰখা পৰিধান নকৰে। তদুপৰি বুছেৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে, যিটো ইৰাণৰ সামৰিক ঘাটি হয়। তাত সকলোবোৰ মহিলা প্ৰায় সকলোৰে আধুনিক সাজপাৰ আৰু তাত বোৰখা পৰিধান নকৰে। লগতে সেই চহৰত, বুছৰ চহৰত বিমানবন্দৰ এটি আছে। বিমানবন্দৰটো কিহৰ কাৰণে বেছি আকৰ্ষণীয় বা গুৰুত্বপূৰ্ণ? সেই গুৰুত্বপূৰ্ণ কাৰণটো হ'লে সেইটো এটা সামৰিক ঘাটি আছে তাত। বুছৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকাৰ লগতে এটা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ আছে। তাতে পাৰমাণৱিক গৱেষণা কৰা এটা কেন্দ্ৰ আছে আৰু তাতে এটা নিউক্লিয়াৰ ৰিয়েক্টৰ এটাও আছে। তাৰ বাবে অতি গুৰুত্বপূৰ্ণ। নেক্সট, ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা। উত্তৰ ইৰাণ হ'ল মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাস ধ্বজাবাহক। প্ৰত্নতাত্ত্বিকসকলে ঐতিহাসিক, সাংস্কৃতিক ঐতিহ্য তথা বিৰল
কীৰ্তিস্তম্ভৰ যোগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰায় 4000 বছৰৰ পূৰ্বে আৰ্য গোষ্ঠীৰ লোকসকলে ইৰাণলৈ আহি বসবাস কৰিবলৈ লৈছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় 6 শতিকাৰ পূৰ্বে বিখ্যাত ৰজা চাইৰাছে উত্তৰ ইৰাণৰ মেদেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল। খ্ৰীষ্টপূৰ্ব 529ত চাইৰাছৰ মৃত্যুৰ পাছত নতুন ৰজাৰ দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰ আৰু প্ৰয়াসৰ চেষ্টা কৰিছিল। যদিও পৰৱৰ্তী কালত আলেকজেণ্ডাৰৰ আগমনত চাইৰাছ পাৰ্চেপলছী সাম্ৰাজ্যৰ পতন ঘটিছিল। খ্ৰীষ্টপূৰ্ব মানে যীশু খ্ৰীষ্টৰ জন্মৰ পূৰ্বৰ কথা। খ্ৰীষ্টপূৰ্ব 2য় শতিকালৈ ইৰাণত গ্ৰীকসকলৰ শাসন কৰাৰ পাছত কোনে শাসন কৰিছিল? গ্ৰীকসকলে শাসন কৰাৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লাভ কৰিছিল। কোনে লাভ কৰিলে? তাৰপিছত পাৰ্থিয়ানসকলে। ইৰাণৰ পাছত কোনে লাভ কৰিলে? পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লাভ কৰিছিল। আৰু পাৰ্থিয়ানসকলৰ ৰাজত্ব কালত পাৰ্থিয়ানসকলে যেতিয়া ৰাজত্ব কৰিছিলে, পাৰ্থিয়ানসকলৰ ৰাজত্ব কালত জোৰাষ্ট্ৰিয়ান ধৰ্মই ইৰাণৰ ৰাজ ধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। তেতিয়া কি ধৰ্ম চলিল? তাৰ পৰা জোৰাষ্ট্ৰিয়ান ধৰ্ম ইৰাণৰ ৰাজ ধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিলে। 350 বছৰীয়া পাৰ্থিয়ান শাসনৰ পাছত চাজানিকসকলে 4টা শতিকা ইৰাণৰ ৰাজত্ব কৰিছিল। কোনে ৰাজত্ব কৰিলে? চাজানিকসকলে। কিমান সময় কৰিলে? 4টা শতিকা ইৰাণৰ ৰাজত্ব কৰিছিল। কোনে? চাজানিকসকলে। তাৰ পাছত পাৰ্থিয়ানসকলৰ শাসনৰ পাছত। ইয়াৰ পিছত আৰবসকলৰ ইৰাণলৈ আগমন ঘটিল। তাৰ পাছত কোন আহিলে? আৰবসকল আহিল ইৰাণলৈকে। আৰু ইয়াৰ লগে লগে ইৰাণৰ ইতিহাস পৰিৱৰ্তন হবলৈ ধৰিছিল। যেতিয়া আৰবসকল ইৰাণলৈ আহিছিল, তাৰ লগে লগে ইৰাণৰ ইতিহাস পৰিৱৰ্তন হবলৈ ধৰিলে। যিটো এটা গতিত ইতিহাস চলি আছিলে, তাৰ পৰা আকৌ এক বেলেগ গতি ললে। আৰবসকলে ইৰাণলৈ মুছলিম ধৰ্মৰ আগমন ঘটাইছিল। আৰু যেতিয়া আৰবসকল ইৰাণলৈ আহিল, তেতিয়া ইৰাণত মুছলিম ধৰ্ম আগমন ঘটিল। মুছলিম ধৰ্মৰ প্ৰভাৱ পৰিল। আৰু সময় অতিবাহিত হোৱাৰ লগে লগে ইছলাম ধৰ্ম ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিয়া হ'ল। আৰু তাৰ পাছত যেতিয়া আৰবসকল আহিল, আৰবসকলৰ লগত যিহেতু ইছলাম ধৰ্মাৱলম্বী আছিল তেওঁলোক, গতিকে ইৰাণতো ইছলাম ধৰ্মাৱলম্বী প্ৰচলন হ'ল। আৰু সময় গৈ গৈ এটা সময়ত ইছলাম ধৰ্মক তেওঁলোকে ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিলে। কেইবাটা শতিকা জুৰি চলা আৰব শাসনৰ পৰৱৰ্তী কালতো বহু বিদেশী শক্তিৰ আক্ৰমণত এইখিনি আকৌ দ্বিতীয়টো ভুল হৈছে। ইৰাণ বিধ্বস্ত হৈ পৰিছিল। বিদেশী শক্তিয়ে যেতিয়া তাৰ পৰৱৰ্তী সময়ত বিদেশী শক্তিবিলাকে আকৌ পুনৰ ইৰাণত আক্ৰমণ কৰিলে, আৰু যি আক্ৰমণত ইৰাণ বিধ্বস্ত হৈ পৰিল। ইৰাণ যি অৰ্থনীতি আছিলে, যি সমাজ গঢ়িছিলে, সেই অৰ্থনীতি সমাজনীতি তেওঁলোকৰ আকৌ ভাঙি গল, দুৰ্বল হৈ গল। সাফাভিদ বংশৰ ৰাজত্ব কালত ইৰাণে কিছু পৰিমাণে পূৰ্বৰ খ্যাতি ঘূৰাই পাইছে। যদিও পৰৱৰ্তী কালত আফগানসকলৰ আক্ৰমণত সাফাভিদ শাসনৰ পতন হৈছিল, ইৰাণৰ শাসক নাদিৰ শ্বাহ ভাৰতৰ ইতিহাসৰো এক উল্লেখযোগ্য চৰিত্ৰ। তেওঁ ভাৰত আক্ৰমণ কৰি এটা বিশাল ৰাজভঁৰাল লুট কৰি ইৰাণলৈ লৈ গৈছিল, যাৰ ফলত তেওঁ পৰৱৰ্তী 3 বছৰে দেশবাসীৰ পৰা কোনো কৰ সংগ্ৰহ কৰা নাছিল। যি ইৰাণৰ শাসক আছিল নাদিৰ শ্বাহ,
নাদিৰ শ্বাহ ভাৰতৰ ইতিহাসৰ বাবে এক উল্লেখযোগ্য চৰিত্ৰ আছিল। ইৰাণৰ যিজন শাসক নাদিৰ শ্বাহ তেখেত ভাৰত আছে ভাৰতৰ কাৰণে এক উল্লেখযোগ্য চৰিত্ৰ আছিল। কিয় চৰিত্ৰ আছিল? তেখেতে ভাৰতৰ পৰা এটি বিশাল ৰাজভঁৰাল লুট কৰি ইৰাণলৈ লৈ গৈছে আৰু ইৰাণত যেতিয়া ৰাজভঁৰালত ধন টকা পইচা সোণ ৰূপ এইবোৰ লৈ গৈছিলে তাৰ ফলত তেওঁ দেশবাসীৰ পৰা কোনো ধৰণৰ কৰ লোৱা নাছিলে। কিয় কৰ ল'বলগীয়া পৰিস্থিতি হোৱা নাছিলে? কাৰণ ভাৰতৰ পৰা তেখেতে অলৰেডি বহু ধন সোণ লৈ গৈছিলে। নাদিৰ শ্বাহৰ পিছত ইৰাণৰ শাসনভাৰ কাজাৰ বংশৰ হাতলৈ যায় আৰু তেওঁলোকে প্ৰথম বিশ্বযুদ্ধলৈ ইৰাণ শাসন কৰিছিল। তাৰপিছত নাদিৰ শ্বাহৰ পাছত কাৰ হাতলৈ শাসনভাৰ গ'ল? কাজাৰ বংশলৈ শাসনভাৰ গ'ল আৰু তেওঁলোকে কেতিয়ালৈকে শাসন কৰিছিল? প্ৰথম বিশ্বযুদ্ধলৈকে ইৰাণ শাসন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পাছত ৰেহা শ্বাহ পাহলভীয়ে ইৰাণৰ শাসনভাৰ গ্ৰহণ কৰাৰ পৰা ইৰাণত আধুনিকৰণ প্ৰচেষ্টাই গতিশীলতা লাভ কৰিলে। উনৈশ 1941 চনত ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ডে ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ ফলত ইৰাণৰ শাসনতন্ত্ৰ শক্তিহীন হৈ পৰিছিল। তাৰমানে 1941 চনত ছোভিয়েট ৰাছিয়া, বৰ্তমানৰ যি ৰাছিয়া, আগতে ছোভিয়েট ৰাছিয়া আছিলে এতিয়া ৰাছিয়া হ'ল, এই ৰাছিয়া আৰু ইংলেণ্ড দুখন পৃথক দেশ। এই দুখন পৃথক দেশৰ দুটাৰে মতদেশ বেলেগ বেলেগ। ৰাছিয়া যদি বেলেগ কয় ইংলেণ্ডে বেলেগ কয়, দুয়োজনৰ ফাইট আছিলে আৰু এই ফাইটৰ কাৰণে তেওঁলোকে ৰণস্থলী হিচাপে কি ব্যৱহাৰ কৰিলে? ইৰাণেও ৰাছিয়াই ইৰাণক আক্ৰমণ কৰিছিলে আৰু ইংলেণ্ডে ইৰাণক আক্ৰমণ কৰিছিলে। কাৰণ কি আছিল? এই দুখন দেশৰ মাজত শত্ৰুতা আছিল। এই দুখন দেশৰ মাজত শত্ৰুতাৰ কাৰণে তেওঁলোকে যুদ্ধক্ষেত্ৰ হিচাপে পৰিণত কৰিছে ইৰাণক। তাৰ কাৰণে শাসনতন্ত্ৰ শক্তিহীন হৈ পৰিছিল। তাৰ পৰৱৰ্তী সময়ত যদিও বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে বহু শতিকাজুৰি বিভিন্ন বংশ আৰু বিদেশী শক্তিৰ অধীনত থকা ইৰাণে 1979 চনৰ 1 এপ্ৰিলত ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰে আৰু যেতিয়া ধৰ্মীয় বিপ্লৱ হ'ল, এই সময়ত ধৰ্মীয় বিপ্লৱ হ'ল যেতিয়া সকলোৱে আক্ৰমণ কৰিলে, দুৰ্বল কৰিলে, সেই পৰাধীনতাৰ পৰা মুক্তি পাবলৈ স্বাধীন হ'বৰ বাবে তেওঁলোকে এক ধৰ্মীয় বিপ্লৱ কৰিলে আৰু এই ধৰ্মীয় বিপ্লৱে দেশৰ স্বাধীনতা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বহু সফল অৰিহণা আগবঢ়ালে, যিটো বাবে ইৰাণে 1979 চনৰ 1 এপ্ৰিল তাৰিখে ইছলামিক গণতন্ত্ৰ স্বীকৃতি লাভ কৰিলে। কোনে প্ৰতিষ্ঠা কৰিছিল? আয়াতুল্লাহ খোমেনীয়ে। 5 নম্বৰ, ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা। উত্তৰ: ইৰাণ হ'ল এখন ভূতত্বৰ আশীৰ্বাদপুষ্ট দেশ। ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চলত 150তকৈও অধিক তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰত বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। ইৰাণৰ ভূতত্ব বিষয়ে লিখিছে। ভূতত্ব, ইৰাণৰ যি ভূমি আছে এই ভূমি অতি মূল্যৱান। কিয়? ইৰাণৰ ভূমিৰ তলত খাৰুৱা তেল পোৱা যায়, সেইবাবে ইৰাণৰ ভূমি হৈছে অতি মূল্যৱান ভূমি। ইৰাণ পাৰস্য উপসাগৰীয় অঞ্চলত 150তকৈও অধিক তৈলক্ষেত্ৰ আছে। কিমান তৈলক্ষেত্ৰ আছে? প্ৰায় 150তকৈও অধিক তৈলক্ষেত্ৰ আছে। এই তৈলক্ষেত্ৰৰ পৰা ভূগৰ্ভত থকা খাৰুৱা তেল শোধন কৰা হয়। ভূগৰ্ভত তাত তৈলক্ষেত্ৰ আছে। সকলো ভূগৰ্ভতে তৈলক্ষেত্ৰ খাৰুৱা তেল কম বেছি পৰিমাণে থাকে, কিন্তু ক'ৰবাত অকমান থাকে, ক'ৰবাত অলপ বেছি থাকে আৰু য'ত যথেষ্ট পৰিমাণে আছে, ক'ত আছে? ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চলত যথেষ্ট পৰিমাণে আছে আৰু সেই পাৰস্য উপসাগৰীয় অঞ্চলত যি তৈলক্ষেত্ৰ আছে সেই তৈলক্ষেত্ৰৰ ওপৰত নিৰ্ভৰশীল কৰে বহুতো দেশক। আজিকালি বা আগৰ পৰা যিটো ৰেল, গাড়ী ইত্যাদিত কেৰাচিন, মম, গিৰিজ ইত্যাদিবোৰ ক'ৰ পৰা তৈয়াৰ কৰা হয়? খাৰুৱা তেলৰ পৰা কৰা হয়, প্ৰাকৃতিক গেছৰ পৰা। আৰু প্ৰাকৃতিক গেছ
এইভাবে যিখন দেশত উপলব্ধ সেই দেশৰ পৰা সকলোতে উপলব্ধ নহয় যিখন দেশত উপলব্ধ সেই দেশৰ পৰা অন্য দেশসমূহে ৰপ্তানি কৰি লৈছে আৰু ৰপ্তানি কৰিলে সেই দেশখনে পইচা পায় বিক্ৰী কৰে তাৰ কাৰণে যেটো ইৰাণত পোৱা যায় ইৰাণৰ ওপৰত বিভিন্ন দেশ এতিয়া যেনে ভাৰতে ইৰাণৰ পৰা তেল লৈ আহে গতিকে ইৰাণৰ ওপৰত ভাৰত এটা নিৰ্ভৰশীল ইৰাণে বহুত পৰিমাণত তেল পোৱা যায় যেটো তেওঁলোকৰ উপৰিও অন্য দেশসমূহ বিক্ৰী কৰিবৰ বাবে তেওঁলোক সক্ষম হৈছে গতিকে আৰু যিসকল দেশে আমদানি কৰে যিসকল দেশে আনে তেওঁলোকৰ নিৰ্ভৰশীল তাৰ ওপৰত ইৰাণৰ ওপৰত ইৰাণৰ ভূস্তৰৰ বিভিন্ন যুগত বিভিন্ন শিলাস্তৰত তেল আৰু গেছ পোৱা যায় ইৰাণৰ ভূস্তৰ বিভিন্ন যুগত বিভিন্ন শিলাস্তৰ বহুত শিলাস্তৰ আছে বিভিন্ন শিলাস্তৰ বিভিন্ন যুগৰ সময়ত ভূগৰ্ভত কি পোৱা যায় প্ৰাকৃতিক গেছ পোৱা যায় ইৰাণৰ পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে বুলি ভূতত্ত্ববিদসকলে নিশ্চিত হৈছে ইৰাণৰ উপকূলীয় এলেকাই হয় গোটেইবোৰ তাৰ উপকূলীয় এলেকা মধ্যজীৱী মহাকল্প শিলাস্তৰ যিখন মহাকল্প শিলাস্তৰ আছে তাত বৃহৎ পৰিমাণৰ তেল মজুত আছে বহুত তেল মজুত আছে বুলি ভূবিজ্ঞানীসকলে নিশ্চিত কৰিছে তাক পৰীক্ষা কৰি নিশ্চিত কৰিছে নেক্সট প্ৰশ্ন জাগ্ৰাছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা উত্তৰ জাগ্ৰাছ পৰ্বতমালা হৈছে ইৰাণৰ এক মুখ্য পৰ্বতমালা যি পৰ্বতমালা আৰবৰ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল এখন হল আমাৰ ভূভাগবোৰ কিহৰ ওপৰত অৱস্থিত প্লেটৰ ওপৰত অৱস্থিত আৰু এখন প্লেট কি আৰব প্লেট আৰু আনখন ইউৰেছিয়া প্লেট এই প্লেট দুখনে গতি কৰি থাকে যেতিয়া এখনে আনখনৰ ওপৰত ঘৰ্ষণ কৰে তাৰ ফলত ভূমিকম্প সৃষ্টি হয় আৰু সেই ভূমিকম্পত বিভিন্ন ধৰণৰ পৰিঘটনাৰ সৃষ্টি হয় কেতিয়াবা সাগৰ হয় কেতিয়াবা পাহাৰ হয় যেনেকৈ হিমালয় পৰ্বত আমাৰ পাহাৰ হৈছিলে হিমালয় পৰ্বত পাহাৰখন কেনেকৈ হৈছিলে দুখন প্লেটৰ ঘৰ্ষণৰ ফলত সৃষ্টি হৈছিলে তেনেকৈ দুখন প্লেটৰ সংঘৰ্ষৰ ফলস্বৰূপে সাগৰৰ বুকুত জাগ্ৰত হৈ উঠিছিল আৰু জাগ্ৰত পৰ্বতমালা আৰু হিমালয় পৰ্বতমালা জন্ম কাহিনী প্ৰায় একেই এই পৰ্বতমালা ইৰাণৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পশ্চিমলৈ বিয়পি আছে ক'ৰ পৰা ক'লৈ আছে ইৰাণৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ বিয়পি আছে ইৰাণৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় 4500 মিটাৰ ইৰাণৰ যিটো শৃংগ আছে সৰ্বোচ্চ শৃংগ কিমান দূৰ সাগৰ পৃষ্ঠৰ পৰা 4500 মিটাৰ উচ্চতা এই পৰ্বতমালাৰ দক্ষিণ পশ্চিম দিশত এক বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে আৰু সেই পৰ্বতমালাৰ ভূগৰ্ভত কি হৈ আছে তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে ইয়াৰ কাৰণে কি হয় তাত প্ৰাকৃতিক গেছৰ অভাৱ নহয় আৰু যথেষ্ট পৰিমাণে যেহেতু প্ৰাকৃতিক গেছ আছে তেওঁলোকে প্ৰাকৃতিক গেছ অন্য দেশক বিক্ৰী কৰিব পাৰিব আৰু প্ৰাকৃতিক গেছ অতি প্ৰয়োজনীয় আমাৰ গাড়ী পেট্ৰল ডিজেল এইবোৰ পৰা হয় প্ৰাকৃতিক গেছৰ পৰা হয় এলপিজি ঘৰত ৰন্ধা গেছ এলপিজি সেইটো ইয়াৰ পৰা তৈয়াৰ কৰা হয় এবাৰ আহিছে আমি নেক্সট প্ৰশ্ন কি ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা উত্তৰ ইৰাণৰ কেইখনমান ঠাইৰ নাম হ'ল বুছেৰ তেহৰান চিৰাজ আহবাজ ইস্ফাহান নাতানজ মাছাদায়াছ তাবৰিজ হামাদান কাৰমান আদি এইকেইখন তোমাৰ মনত ৰাখিবা এইকেইখন হ'ল ইৰাণৰ কেইখনমান উল্লেখযোগ্য চহৰ তেহৰান বিমান বন্দৰৰ
তেহৰানত বিমানবন্দৰ এইখিনি তো হ'ব লাগে তেহৰানত বিমানবন্দৰ কেইটা কি বা তেহৰানৰো হ'ব পাৰে আৰু কোন স্থানত অৱস্থিত উত্তৰ তেহৰানৰ বিমানবন্দৰ দুটাৰ নাম হ'ল মেহৰাবাদ বিমানবন্দৰ আৰু খুমেনি আন্তৰ্জাতিক বিমানবন্দৰ মেহৰাবাদ বিমানবন্দৰটো চহৰৰ মাজমজিয়াত অৱস্থিত হোৱাৰ বিপৰীতে খুমেনি আন্তৰ্জাতিক বিমানবন্দৰটো চহৰৰ পৰা কিছু নিলগত নেক্সট নেক্সট প্ৰশ্ন তেহৰানৰ প্ৰকৃতিৰ অৱস্থা কেনেকুৱা তীখা উত্তৰ ওখ পৰ্বতেৰে পৰিবেষ্টিত তেহৰান হ'ল এখন অতি সুন্দৰ চহৰ বহুতে তেহৰানক এই কাৰণে পেৰিছৰ লগতো তুলনা কৰে গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছোৱাত তেহৰানৰ জলবায়ু অতি আৰামদায়ক হৈ থাকে শীতকালত তেহৰানত বৰফ পৰে তেহৰানৰ এই সুন্দৰ জলবায়ু প্ৰদান কৰে এলবন পৰ্বতৰাশিয়ে মহানগৰখনে প্ৰাকৃতিকভাৱে পানী লাভ কৰে পৰ্বতৰ হিমবাহৰ পৰা সুন্দৰ পৰ্বত পাহাৰেৰে পৰিবেষ্টিত তেহৰান চহৰখন আৰু ইয়াক আগুৰি থকা পৰ্বতৰ চূড়াবোৰ গ্ৰীষ্মত ৰ'দত জিলিকি উঠে আৰু শীতত বৰফেৰে আবৃত হৈ থাকে নেক্সট প্ৰশ্ন স্লাম বাজাৰ কোম্পানী কাৰ্যালয় ক'ত অৱস্থিত আছে বা অৱস্থিত উত্তৰ স্লাম বাজাৰ কোম্পানী কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে নাজিৰা ক'ত অসমৰ শিৱসাগৰত নাজিৰা আছে আৰু নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে আৰু দুলিয়াজানৰ পৰা দেহৰাদুনলৈকে তেহৰানৰ টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাজৰে বিস্তৃত হৈ আছে ক'ত পৰা ক'লে গোটেই পৃথিৱীখনৰ য'ত তৈলক্ষেত্ৰ আছে তাৰ প্ৰতি ওচৰে পাজৰে এই কোম্পানী কাৰ্যালয় অৱস্থিত দুলিয়াজানৰ পৰা ডুবাইলৈকে নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে তেহৰানৰ পৰা টেক্সাছলৈকে সকলোতে আছে তাৰ মানে নেক্সট প্ৰশ্ন 11 ইৰানীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া উত্তৰ বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰানীসকলে তেওঁলোকৰ নৱবৰ্ষ নৱৰুজ উদযাপন কৰে 2 সপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত যেতিয়া সূৰ্যৰ বিষুৱ ৰেখা অতিক্ৰম কৰে এটা সময়ত চহৰৰ সকলো স্কুল কলেজ হোটেল চৰকাৰী কাৰ্যালয় আদিত শিবিৰৰ স্থাপন কৰা হয় যাতে ইৰানীসকলে ভালদৰে নৱবৰ্ষ উদযাপন কৰিব পাৰে এই উৎসৱত তেওঁলোকে নতুন কাপোৰ পৰিধান কৰাৰ লগতে বিভিন্ন ধৰণৰ পিঠা পনা ভোজন কৰে নৱবৰ্ষৰ এই আনন্দ উৎসৱত ইৰানীসকলে পৰিৱেশ আৰু নিজকে চাফ চিকুণ কৰি ৰখা শত্ৰুতা দূৰ কৰি বন্ধুত্ব গঢ়া এইটো শত্ৰুতা ভাৱ দূৰ কৰি বন্ধুত্ব ভাৱ গঢ়া অগ্নি শিক্ষা প্ৰজ্বলন কৰা সীমান্ত নদী বা সাগৰ অভিমুখে যাত্ৰা কৰা আদি কৰাৰ দৰে শুভ কামৰ পাতনি মেলে জোৰাষ্ট্ৰিয়ান ধৰ্ম ইৰাণৰ মূল ধৰ্ম হৈ থকাৰ সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল উৎসৱৰ সময়ত যিকোনো পাৰ্চী গৃহতে টেবুল বা কাৰ্পেটৰ এখন সুন্দৰকৈ কাপোৰ পাৰি 7 বিধ খোৱা বস্তু হ'ব লাগে
খোৱা বস্তু সজোৱা হয়। এই প্ৰতিটো বস্তুৱে এটা প্ৰতীক অৰ্থ আছে। এই 7 বিধ খাদ্যৰ কাষত পবিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পুথি ৰাখে আৰু নৱবৰ্ষৰ আৰম্ভণিতে কোৰাণ আৰু হাফেজৰ কবিতা পঢ়ে। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ প্ৰাৰ্থনা কৰে আৰু জুইৰ পোহৰত কাঁহী বাতি বজাই তথা মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। এইদৰে ইৰাণীসকলে মহা ধুমধামেৰে নৱবৰ্ষ আদৰি লয়। বেষ্ট-ই-জাহাৰৰ লগত তেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। উত্তৰ: বেষ্ট-ই-জাহাৰ হ'ল তেহৰানৰ এক জনপ্ৰিয় স্থান। দৰাচলতে বেষ্ট-ই-জাহাৰা হ'ল তেহৰানৰ মুখ্য সমাধিস্থল। ই কেইবা কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। তেহৰানক জানিব বা অনুভৱ কৰিবলৈ বেষ্ট-ই-জাহাৰা হ'ল উত্তম স্থান। ই তেহৰানৰ গুণ গৰিমা সুন্দৰভাৱে প্ৰতিফলিত কৰে। ইয়াত খোৱা-বোৱা দোকানৰ পৰা খেলপথাৰলৈকে সকলো আছে। নেক্সট প্ৰশ্ন 13 নম্বৰ। শ্বিন ইবাদী গুণ তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। শ্বিন ইবাদী হ'ল ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী। তেওঁক মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ বাবে প্ৰদৰ্শন কৰা পুৰুষাৰ্থৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল। পেছাত উকিল হোৱাৰ বাবে ইবাদী প্ৰথমাৱস্থাত কঠোৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰৰ। তেওঁ ধৰ্ষিতা যুৱতী, শাসন বিৰোধী বুলি শাস্তি দিয়া যুৱক, স্বামীৰ দ্বাৰা উৎপীড়িত স্ত্ৰী আদিৰ বাবে যুঁজিবলৈ ধৰিছিল আৰু যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিছিল তেতিয়া তেওঁ মানৱ অধিকাৰ অগ্ৰণী ৰঙা হিচাপে সমগ্ৰ বিশ্বত পৰিচিত হৈ পৰিছিল। এইবাৰ আছে আমি ভাষা বিষয়, ব্যাকৰণৰ ওপৰত, ভাষাৰ ওপৰত, ভাষা বিষয়। ভাষা বিষয়ক তলত দিয়া শব্দকেইটা কি ভাষাত লিখা? কেঁচি, দোৱাত, চিয়াহী, চিচা, কেন্দি। উত্তৰ: ফাৰ্চী ভাষাৰ শব্দ হৈছে কেঁচি, দোৱাত, চিয়াহী আৰু চিচা। কেন্দিটো হ'ল এটা ইংৰাজী শব্দ যিটোৰ উৎপত্তি ফাৰ্চী শব্দ কেন্দ্ৰৰ পৰা হৈছে। 2 নম্বৰ, তলত দিয়া শব্দকেইটাৰ অৰ্থ কি? খেলে, মামনুন, মিৰ্চি, চালাম। উত্তৰ: খেলে মামনুন মানে ধন্যবাদ, মেৰ্চি ধন্যবাদ, চালাম অভিবাদন জনোৱা বা নমস্কাৰ। 3 নম্বৰ, তলত দিয়া শব্দকেইটাৰ প্ৰতীকী অৰ্থ কি? ক. চাবজেক্ট ঘেঁহু বা দাইল, পুনৰ্জন্মৰ প্ৰতীক চবজে। নেক্সট, চামানু ঘেঁহুৰ কঠীয়া পায়স, নতুন জীৱনৰ প্ৰতীক। নেক্সট, চিপ আপেল, স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক। নেক্সট, জেমজেফ বনৰীয়া শুকান জলফাই, প্ৰেমৰ প্ৰতীক। নেক্সট, চিৰ নহৰু, ঔষধ। নেক্সট, চমাক
এবিধ বগৰী সূৰ্যোদয়ৰ বৰণ বুজায়। নেক্সট চেৰকেহ ভিনেগাৰ বয়স আৰু ধৈৰ্যৰ প্ৰতীক। 4 নম্বৰ তলত দিয়া শব্দকেইটা হ আৰু ন কিয় প্ৰয়োগ হৈছে লিখা। সম্ভাষণ সম্ভাষণ সাধাৰণতে অ আৰু আ স্বৰহা তথা অন্য স্বৰবৰ্ণ অথবা ক আৰু ৰৰ পাছত থকা হ মূৰ্ধন্য হ হয়। আনহাতে একেটা পদতে থকা ৰি ৰ হৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। অন্বেষণ একেটা পদতে থকা ৰি ৰ আৰু হৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। গৱেষণা গৱেষণা কিয় হৈছে কি কাৰণৰ কাৰণে হৈছে কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হ হয় আনহাতে ৰি ৰ আৰু হৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। অৱতৰণ একেটা পদতে থকা ৰি ৰ আৰু হৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। 5 নম্বৰ তলৰ শব্দকেইটা কি প্ৰত্যয় প্ৰয়োগ হৈছে। ইৰাণী ইয়াতে ই যোগ ৰাণী ইৰাণ যোগ ৰাণী ইৰাণী। আৱাসিক ইয়াতে ইক প্ৰত্যয় যোগ হৈছে আৱাস যোগ ইক আৱাসিক। বাণিজ্যিক ইয়াতে ই গৈছে বাণিজ্য যোগ ইক বাণিজ্যিক। শেহতীয়া অতীয়া প্ৰত্যয় লোক হৈছে শেষ যোগ অতীয়া শেহতীয়া। সোণালী ইয়াতে আলি লোক হৈছে সোণ যোগ আলি সোণালী। খৰচী দীৰ্ঘই খৰচ যোগ দীৰ্ঘই সমান খৰচী। ভিডিঅ'টি যদি ভাল পায় লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে তোমালোকৰ কি কি সমস্যা আছে কি কি পাঠৰ ভিডিঅ' লাগে সেই সকলোবোৰ আমাৰ কমেন্ট বক্সত জনাব। লগতে আমি তোমালোকৰ বাবে ৰখা যিটো হোৱাটছআপ নাম্বাৰ সেই হোৱাটছআপ নাম্বাৰটোতো যোগাযোগ কৰিব পাৰিব। এই হোৱাটছআপ নাম্বাৰটোত তোমালোকৰ প্ৰয়োজনীয় ভিডিঅ' সম্পৰ্কে জনাই মেছেজ দিব পাৰিব বা কমেন্ট বক্সত মেছেজ দিব পাৰিব কমেন্ট দিব পাৰিব আৰু সেই তাৰ অনুসৰি আমি পুনৰ নতুন ভিডিঅ' তৈয়াৰ কৰিম। তেনেহলে চাই থাকিব বিশালাক্ষী। ধন্যবাদ।